ব্ৰিডিং গাহৰি যদি আপুনি পালিবলৈ যদি বিচাৰিছে, মাইকী গাহৰি যদি আপুনি পালিবলৈ বিচাৰিছে, তেনেহ'লে কম হ'লেও 10x12 এটা ৰুম, 10x12 ফিট। নমস্কাৰ বন্ধুসকল, আপোনালোকক পুনৰ মোৰ ফাৰ্মিং নলেজ চেনেলত স্বাগতম জনাইছোঁ। আৰু আপোনালোকে গাহৰি পালিবলৈ বিচাৰি আছে নেকি বন্ধুসকল? যদি আপোনালোকে গাহৰি পালিবলৈ বিচাৰি আছে, আপোনালোকৰ বাবে এই ভিডিঅ'টো বহুত ইম্পৰ্টেণ্ট হয় বন্ধুসকল। তো যদি আপোনালোকে গাহৰি আগৰ পৰাও পালি আছে, এইটো বহুত ভাল কথা। আমি সকলো ট্ৰাইবেলবিলাকে প্ৰায় বহুত ট্ৰাইবেলকেইটাই আমি গাহৰি পালোঁ। আজি মই তেনেকৈ গাহৰি পালাৰ বিষয়ে 5টা এনেকুৱা বহুত ইম্পৰ্টেণ্ট বিষয় লৈ মই আপোনালোকক কিছুমান 5টা বিষয় লৈ মই আপোনালোকক ক'বলৈ কাৰণে এই ভিডিঅ'টো বনাইছোঁ। তো ভিডিঅ'টো স্কিপ নকৰিব বন্ধুসকল, ভিডিঅ'টো আৰম্ভৰ পৰা শেষলৈকে চাই থাকিব। আৰু যদি আপোনালোকে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰিব বন্ধুসকল, আৰু বেল আইকনটো ক্লিক কৰিব। আৰু কিছুমান বহুত ইম্পৰ্টেণ্ট কথাবোৰ জানিবলৈ কাৰণে মোৰ পুৰণা ভিডিঅ'বোৰ চাই থাকিব বন্ধুসকল। তো আহক বন্ধুসকল, আমি এই 5টা বিষয় লৈ আমি যাম বন্ধুসকল। তো 5টা বিষয় আমি জানিবলগীয়া বহুত প্ৰয়োজন। গাহৰি পালাৰ বিষয়ে আমি এফেক্টিভলি আমি গাহৰি পালিবৰ কাৰণে বা গাহৰি পালাত আমি উন্নতি হ'বলৈ কাৰণে আমি 5টা বিষয় আমি জানিবলগীয়া বহুত প্ৰয়োজন বন্ধুসকল। তো এই 5টাটো হ'ল, প্ৰথমতে হ'ল হাউচিং এণ্ড মেনেজমেণ্ট বন্ধুসকল, ঘৰ বনোৱা আৰু এই গাহৰিটো আমি কিদৰে চোৱা চিন্তা কৰিব লাগে ইয়াৰ বিষয়। আৰু দ্বিতীয়টো হ'ল পিগ ব্ৰিডছ, গাহৰিৰ বিভিন্ন জাত আছে, এই সকলো জাতৰ বিষয়ে আমি জানিবলগীয়া বহুত প্ৰয়োজন। আৰু 3 নম্বৰ হ'ল নিউট্ৰিশ্যন তথা আমি গাহৰিক কি দানা দি আছোঁ, কি ভিটামিনছবোৰ দি আছোঁ, এই সকলোৰ বিষয়ে আমি জানিবলৈ বহুত প্ৰয়োজন বন্ধুসকল। আৰু 4 নম্বৰ হ'ল হেল্থ, গাহৰিৰ হেল্থ, গাহৰিৰ কি প্ৰব্লেম হৈছে নহৈছে, এই সকলোৰ বিষয়ে আমি জানিবলগীয়া বহুত প্ৰয়োজন। আৰু 5 নম্বৰ বায়'ছিকিউৰিটি, এই 5 নম্বৰ বায়'ছিকিউৰিটি, ইয়াৰ বিষয়ে আমি জানিবলগীয়া বহুত প্ৰয়োজন বন্ধুসকল। তো আহক আমি 1 নম্বৰৰ পৰা আৰম্ভ কৰিম। তো বন্ধুসকল, হাউচিং এণ্ড মেনেজমেণ্ট, আমি বহুতজনে তেনেকৈ আগৰ দিনৰ পৰা গাহৰি পালি আহি আছোঁ। আৰু আমি ট্ৰাইবেলবিলাকে প্ৰায় তেনেকৈ গাহৰি যদি আমি পালোঁ, তেনেকৈ ৰছীৰে আমি গাহৰিবোৰ তেনেকৈ ক'ৰবাত গছত বা ক'ৰবাত খুটাত তেনেকৈ আমি বান্ধি থওঁ, বা গছৰ ছাঁত আমি বান্ধি থওঁ, এনেকুৱাকৈ আমি পালি আহি আছোঁ। তো বন্ধুসকল, এনেকুৱাকৈ আমি যদি গাহৰি পালে কি হয়, গাহৰিবিলাকৰ তেনেকৈ য'ত আমি ৰছী বান্ধো সেই ঠাইটো তেনেকৈ ঘাও হৈ যায়। আৰু গাহৰিবিলাকৰ তেনেকৈ বান্ধি থ'লে কি হয়, বহুত কষ্ট হয়, তেওঁলোকৰ গ্ৰ'থৰ কাৰণে তেনেকৈ বহুত প্ৰব্লেম হৈ যায় বন্ধুসকল। এই গতিকে গাহৰি যদি আমি পালোঁ, 1 নম্বৰ প্ৰথমতে আমি গাহৰিৰ কাৰণে ভাল এটা ঘৰ, যিদৰে মানুহবিলাকৰ কাৰণে এটা ঘৰৰ প্ৰয়োজন হয় থাকিবৰ কাৰণে, এনেদৰে গাহৰি যদি আমি পালোঁ, গাহৰিৰ কাৰণেও এটা ঘৰ বনোৱা বহুত প্ৰয়োজন হয়। তো আপুনি গাহৰি পালিবৰ কাৰণে যেতিয়া প্লেনিং কৰিছে, আপুনি কি গাহৰি পালিবলৈ বিচাৰিছে প্ৰথমত, এইটো এটা নম্বৰ 1 কথাটো হ'ল। তেনেকৈ আপুনি ফেটেনিং কাৰণে গাহৰি পালিব বিচাৰিছে না ব্ৰিডিঙৰ কাৰণে গাহৰি পালিবলৈ বিচাৰিছে? যদি আপুনি ফেটেনিঙৰ কাৰণে গাহৰি পালিবলৈ বিচাৰিছে, তেনেহ'লে আপুনি এটা ডাঙৰ হোল এটা বনাই কিনি তাতে গোটেই গাহৰিকেইটা এৰি দিব পাৰে একেলগে, কোনো প্ৰব্লেম নহ'ব। কিন্তু যদি আপুনি গাহৰিটো ব্ৰিডিঙৰ কাৰণে যদি আপুনি ব্ৰিডিং ফাৰ্মিং কাৰণে যদি আপুনি চিন্তা কৰিছে, তেনেহ'লে আপুনি এটা মাইকী গাহৰিৰ কাৰণে এটা ছেপাৰেট ৰুম আপুনি বনাব লাগিব বন্ধুসকল। আৰু ৰুম চাইজটো কিমান ডাঙৰ বনাব লাগিব সেয়া মই কৈ দিছোঁ। আপুনি এটা ব্ৰিডিং গাহৰি যদি আপুনি এটা পালিবলৈ যদি বিচাৰিছে, মাইকী গাহৰি যদি আপুনি পালিবলৈ বিচাৰিছে, তেনেহ'লে কম হ'লেও 10x12 এটা ৰুম, 10x12 ফিট আপুনি বনাব লাগিব এটা মাইকী গাহৰিৰ কাৰণে। কাৰণ এই মাইকী গাহৰিটো ফিউচাৰত 10টা বা 12টা 15টা এনেকুৱাকৈ পোৱালি জন্ম দিবগৈ, য'ত গাহৰি পোৱালিবিলাক খেলিবৰ কাৰণে অলপমান ঠাই লাগিব। আৰু গাহৰি পোৱালিবিলাকে ছেপাৰেটকৈ থাকিবলৈ কাৰণে সৰু এটা ঘৰ, এই ভঁৰালৰ ভিতৰতে এটা ছেপাৰেট সৰু এটা ঘৰ লাগিব। কাৰণ তাৰ মাৰ লগত যদি সিহঁতে থাকে, তাৰ মাৰ কি হ'ব, কেতিয়াবা টোপনি মাৰি কিনি সিঁচি কিনি পোৱালিবিলাক মৰি যাব পাৰে এনেদৰে। আৰু পোৱালিবিলাক বাৰে তাৰ মাৰ গাখীৰ খাই কিনি তেনেকৈ মাটো দুবলা হৈ যাব পাৰে। এই গতিকে এনেকুৱাকৈ আপোনালোকে সেইকাৰণে এটা ছেপাৰেট সৰু এটা ঘৰ গাহৰি পোৱালি থাকিবলৈ কাৰণে বনাব লাগে। আৰু এই সৰু ঘৰত তেনেকৈ লাইটৰ ফেচিলিটি দিব লাগে, যাতে ৰাতিৰ সময়ত ঠাণ্ডা যাতে গাহৰি পোৱালিবিলাকৰ কাৰণে নালাগে।
তো এয়া হল হাউচিঙৰ কথা বন্ধুসকল মই ভিডিঅ'টো ইমান লম্বা নকৰিম বুলি ভাবিছোঁ কেতিয়াবা এটাকে আমি এটা টপিকছত এটা ভিডিঅ'কে আমি বনাম আজি জাস্ট ডেফিনেশ্যন আমি অলপমানকে বনাম তো হাউচিং এণ্ড মেনেজমেণ্টটো এইটো হল বন্ধুসকল তো আমি হাউচিং বনোৱাটো বহুত দৰকাৰ আমি গছ গছনি এইবিলাকত বান্ধি ফুৰাটো তেনেকৈ গাহৰিবিলাক কষ্ট পায় আমাৰ ইমান এইটো দি লাভ নহবলৈ পাৰে আমাৰ কষ্ট হ'ব গাহৰিবিলাক বেছি ডাঙৰ হোৱা চান্স কম থাকিব গতিকে আমি যদি খোলা মোলা এটা সৰুকে ঘৰ বনাই দিওঁ 10-12 ফুট বা তেনেকৈ হোল যদি আমি বনাই দিওঁ ফেটেনিঙৰ কাৰণে আমাৰ কাৰণে ভাল হ'ব এয়া হল প্ৰথম তাৰপিছত দ্বিতীয় আমি যাম বন্ধুসকল আমি দ্বিতীয় হল পিগ ব্ৰিডছ গাহৰি তেনেকৈ বহুত জাত আছে এক্সাম্পল মই কেইটামান কৈ দিছোঁ ইয়ৰ্কশ্বায়াৰ লেণ্ড্ৰেছ ঘুংগুৰু হেম্পশ্বায়াৰ আৰু তেনেকৈ বহুত আছে যিকেইটা মই গোটেইকেইটা ক'বলৈ নোৱাৰিম বন্ধুসকল তেনেকৈ আপোনালোকে যদি গাহৰি পালি আছে যদি আপোনালোকে ফেটেনিঙৰ কাৰণে গাহৰি পালিছে তেনেহ'লে মই আপোনালোকক একো সাজেশন মোৰ দিবলৈ নাই আপোনালোকে য'ত পৰা হ'লেও এটা ভাল জাতৰ গাহৰি আনি কিনে আপোনালোকে পালক এইটো ডাঙৰ কৰি কিনে আপোনালোকে বেচিব কিন্তু যদি আপোনালোকে এটা গাহৰি যদি পোৱালি জন্ম হ'বৰ কাৰণে যদি গাহৰি পালি আছে ব্ৰিডিঙৰ কাৰণে যদি আপোনালোকে ফাৰ্মিং কৰি আছে বন্ধুসকল তেনেহ'লে আপোনালোকে এটা ভাল ব্ৰিডৰ গাহৰিটো চোৱাটো বহুত প্ৰয়োজন যদি আপোনালোকে ভাবে এটা মাইকী গাহৰি পালি কিনি ইয়াৰ পৰা ভাল সৰু পোৱালি হ'ব লাগে তেনেহ'লে প্ৰথমতে আমি গাহৰি জাতটো বাছি লোৱাটো বহুত ভাল বন্ধুসকল তেনেকৈ মই আপোনালোকৰ কাৰণে হেতু গাহৰিটো পালক বা হেতু গাহৰিটো পালক বুলি মই সাজেশনটো মোৰ দিবলৈ নাই তথাপিও মই বৰ্তমান এতিয়া লেণ্ড্ৰেছ মই পালি আছো কাৰণ লেণ্ড্ৰেছটো কি হয় হেঁতে যিকোনো বেদাৰতো হেঁতে থাকিবলৈ পাৰে গতিকে মই এতিয়া লেণ্ড্ৰেছ মই বৰ্তমান পালি আছো বন্ধুসকল আপোনালোকে ঘুংগুৰু পালিব পাৰে যদি ভাবে কি বগা গাহৰিটো আমাৰ ইয়াত নচলিব যদি ভাবে আপোনালোকে ঘুংগুৰু পালিব পাৰে হেম্পশ্বায়াৰ পালিব পাৰে যিকোনো আপোনালোকে পালিব কিন্তু এটা কথা কওঁ যে যদি আপোনালোকে গাহৰি মাইকী যদি পালিছে আপোনালোকে ক্ৰছ গাহৰিটো পালিলে আপোনালোকৰ কাৰণে ইমান লাভদায়ক নহ'ব আপোনালোকে যিকোনো মাইকী গাহৰি পালিলে ইয়াৰ পিওৰ ব্ৰিডটো আনিলে ভাল হ'ব যেনেদৰে যদি ইয়ৰ্কশ্বায়াৰ আপোনালোকে যদি পালি আছে তেনেহ'লে মাত্ৰ ইয়ৰ্কশ্বায়াৰটো আনিব লাগিব আৰু তাৰ মতাটোকো ইয়ৰ্কশ্বায়াৰ আনি কিনি ক্ৰছ কৰাব লাগিব ইয়ৰ্কশ্বায়াৰ আৰু কিবা লোকেল গাহৰিৰ লগত ক্ৰছ কৰাব ইয়াৰ ফিউচাৰত কি বাচ্চা ওলাব এটা আমি ক'বলৈ নোৱাৰিম সেই গতিকে যদি আপোনালোকে ব্ৰিডিং ফাৰ্মিং কৰি আছে আপোনালোকে ক্লিয়াৰ হৈ যাওক যে আপোনাৰ গাহৰি মাইকীটো একদম পিওৰ হ'ব লাগে এয়া হল ব্ৰিডিঙৰ বিষয় বন্ধুসকল তো আমি ক্ৰছ যদি আমি কৰিবলৈ বিচাৰো এয়াও বেয়া নহয় কিন্তু ক্ৰছ কৰিবলৈ কাৰণে আপোনাৰ কিবা এটা মকসদ থাকিব লাগিব যে মই হেতু ক্ৰছ কৰিলে হেতু গাহৰি ওলাব মোৰ এইটো আপোনালোকৰ এটা মকসদ থাকিব লাগিব এয়া হল পিগ ব্ৰিডছৰ বিষয় দ্বিতীয় কথা তাৰপিছত তৃতীয় কথা মই ক'বলৈ লৈছোঁ বন্ধুসকল তৃতীয় কথা হল নিউট্ৰিশ্যন তেনেকৈ বহুত প্ৰয়োজন আমি গাহৰিবিলাকৰ সোনকালে ডাঙৰ হ'বৰ কাৰণে নিউট্ৰিশ্যনটো বহুত ইম্পৰ্টেণ্ট তো বন্ধুসকল আমি বহুত গাঁৱত আমি বহুত ঠাইত দেখিছোঁ তেনেকৈ আমি গুড়া লগতে আমি জুগুলি বা কচু এনেকুৱা আমি দি কিনি গাহৰিবিলাক ডাঙৰ কৰোঁ কিন্তু এই গাহৰিটো কিমান সময়ত ডাঙৰ হয় এইটো আমি আজি আহকচোন আমি চিন্তা কৰোঁ এটা ফেটেনিং গাহৰি এটা খাচী গাহৰি আমি 1 বছৰ পালিলে আমাৰ যদি 60 কেজি বা 70 কেজি বা 80 কেজিহে মাত্ৰ হয় তেনেহ'লে এয়া আমাৰ কি লাভ থাকিল বন্ধুসকল কিন্তু এটা গাহৰি যদি আমি 6 মাহ বা 7 মাহত যদি আমি 1 কুইণ্টেল বনাই কিনি যদি বেচো তেনেহ'লে আমাৰ বহুত লাভ আমাৰ কম সময়তে তেনেকৈ আমাৰ গাহৰিটো ডাঙৰ হ'ল আৰু আমাৰ লাভ হ'ল গতিকে আমি দানা চুজ কৰাটো বহুত ইম্পৰ্টেণ্ট বন্ধুসকল দানাটো তেনেকৈ আমি মাৰ্কেটত যেহেতু কমাৰ্চিয়েল ফিডবিলাক এভেইলেবল আছে এইবিলাক ফিডবিলাকো আমি দিবলৈ পাৰোঁ আৰু ইয়াত এটা কথা আমি চিন্তা কৰিব লাগে নিউট্ৰিশ্যন আৰু হেল্থ এই দুইটাটো বহুত ৰিলেটেড তৃতীয়ত মই নিউট্ৰিশ্যন কৈছিলোঁ আৰু চতুৰ্থত তেনেকৈ মই হেল্থ কৈছিলোঁ নিউট্ৰিশ্যন আৰু হেল্থ এই দুইটাটো বহুত ইম্পৰ্টেণ্ট হয় বন্ধুসকল যদি গাহৰিৰ হেল্থটো যদি ভাল নহয় তাক যিমান নিউট্ৰিশ্যন খুৱাই থাকিলেও এই গাহৰিটো ডাঙৰ হ'বলৈ নোৱাৰিব তাৰ কাৰণে আমি কি কৰিব লাগে তাৰ হেল্থটো আমি সদায় ভাল হ'বৰ কাৰণে তেনেকৈ চাব লাগিব চোৱা চিন্তা কৰিব লাগিব তাৰ পিছতে ভাল নিউট্ৰিশ্যন আমি দিব লাগিব তো নিউট্ৰিশ্যনতে তেনেকৈ মাৰ্কেটত তেনেকৈ আজিকালি বহুত ভাল নিউট্ৰিশ্যনেল কমাৰ্চিয়েল ফিডছবিলাক আছে যেনেদৰে গডৰেজ আছে সোনা গোল্ডবিলাক আছে
তেনেহ'লে যিমানখিনি ভাল দানা আপোনালোকে দিব ইমানে ভাল ৰিজাল্ট আপোনালোকে পাব বন্ধুসকল। তো নিউট্ৰিশ্যনৰ বিষয়ে মই ইমানখিনি মই ক'বলৈ নাযাওঁ, এইটোৱে মই কৈছোঁ যে ভাল দানা দিব লাগে। আমি ভাল দানা দিলেহে আমাৰ ৰিজাল্টটো সোনকালে ভাল পাম। তাৰপিছত চতুৰ্থৰ হেল্থটো যদি আহিছে, হেল্থ আমি চাব লাগে। গাহৰিৰ তেনেকৈ আমি টাইম টু টাইম গাহৰিক ভেকচিন দিছোঁ না দিয়া নাই, তাৰপিছত পিলু দৰৱবিলাক আমি দিছোঁ না দিয়া নাই, তাৰপিছতে লিভাৰৰ দৰৱ আমি দিছোঁ না দিয়া নাই, এইবিলাক আমি চাবলগীয়া বহুত প্ৰয়োজন বন্ধুসকল। আৰু গাহৰি ডায়েৰিয়া হৈ আছে নেকি, এইবিলাক চাবলগীয়া বহুত প্ৰয়োজন বন্ধুসকল। তো হেল্থ আপোনালোকে যদি নিজে যদি গাহৰিৰ চিকিৎসাটো কৰিবলৈ নোৱাৰে, আপোনালোকৰ ওচৰত ভেটেনাৰী থাকিব, এইবিলাক ভেটেনাৰীবিলাকৰ লগত সদায় কণ্টেক্ট কৰি ৰাখিব, যাতে আপোনালোকৰ যেতিয়া গাহৰিবিলাকৰ কিবা হেল্থ প্ৰব্লেম হয়, কিবা এটা বেমাৰ হয়, প্ৰব্লেম হয়, গাহৰিবিলাক ডাঙৰ হোৱা নাই, এই সময়ত কি কৰিব, আপোনালোকে এই ভেটেনাৰীবিলাকক মাতি কিনি আপোনাৰ গাহৰিটো চাবলৈ দিব। এতিয়া এয়া হ'ল হেল্থৰ বিষয়। তাৰপিছত লাষ্ট বায়'ছিকিউৰিটি। ভিডিঅ'টো বহুত দীঘল হৈ গৈছে বন্ধুসকল, মই শেষ কৰিবলৈ চেষ্টা কৰিম। লাষ্ট বায়'ছিকিউৰিটি। বায়'ছিকিউৰিটি এনেধৰণ এটা বস্তু হয় যিটো আপোনাৰ গাহৰিত বেমাৰটো আহিবলৈ কাৰণে গোটেই বেমাৰবিলাক আপোনাৰ ৰখাই থয়। তো এই বায়'ছিকিউৰিটিটো কি হয় বন্ধুসকল, যদি আপোনালোকৰ গাহৰি ফাৰ্ম আছে, এই গাহৰি ফাৰ্মটো তেনেকৈ বাউণ্ডেৰী কৰি থ'ব, ফেন্সিং হ'লেও দি থ'ব, আৰু সেই ফাৰ্মত কোনেও যাতে সোমাবলৈ নোৱাৰে, বাহিৰৰ মানুহবিলাক কোনেও যাতে সোমাবলৈ নোৱাৰে, এনেকুৱা ব্যৱস্থা কৰি থ'ব। কাৰণ আমি চকুৰে দেখিবলৈ নোৱাৰা বীজাণুবিলাকে মানুহবিলাকৰ চলা, মানুহবিলাকৰ হাত, মানুহবিলাকৰ ভৰিত এনেকুৱাকৈ আহি যায়। সেইকাৰণে আমি কি কৰিব লাগে, গাহৰি ভঁৰালত কাকো সোমাবলৈ দিব নালাগে। আৰু যদিও কোনোবা সোমায়, সেই গা পা ধুই কিনি, হাত ভৰি ভালদৰে চাবোনেৰে ধুই কিনি, যাতে আপোনাৰ যিটো ফাৰ্ম আছে, ফাৰ্মত নোসোমোৱা আগতে আপোনাৰ যিটো ফাৰ্মৰ গেট আছে তাতে আপোনালোকে কি বুলি ক'ব, এইটো ব্লিচিং পাউডাৰ বা পটাছ ৱাটাৰ আপোনালোকে মিক্স কৰি কিনি এটা জেগাত থৈ দিব, যাতে মানুহবিলাকে হাত ভৰিটো ভিজাই কিনি তিয়াই কিনি যাতে তাত সোমায়। বন্ধুসকল মনত ৰাখিব, বায়'ছিকিউৰিটি বহুত ইম্পৰ্টেণ্ট হয় এটা পিগ ফাৰ্ম কৰিবলৈ। তেনেকৈ আজিৰ দিনত নানা ধৰণৰ ৰোগটো আছে গাহৰিৰ, কিন্তু এটা ৰোগ এনেকুৱা আছে যিটো বহুত ভয়ংকৰ ৰোগ হয় বন্ধুসকল। এই ৰোগৰ নামটো হ'ল আফ্ৰিকান সোৱাইন ফিভাৰ। সকলো ধৰণৰ ৰোগবোৰৰ তেনেকৈ আপুনি ভেকচিন পাব পাৰে, মেডিচিন পাব পাৰে, কিন্তু যিটো আফ্ৰিকান সোৱাইন ফিভাৰ, এই আফ্ৰিকান সোৱাইন ফিভাৰৰ কোনো ধৰণৰ মেডিচিন নাই বা ভেকচিন নাই বন্ধুসকল। যদি আফ্ৰিকান সোৱাইন ফিভাৰ আপোনাৰ ফাৰ্মত যদি বাই চান্স যদি সোমায়, আপোনাৰ এটাই গাহৰি নহয়, যিমানটা আপোনাৰ গাহৰি আছে গোটেই গাহৰিকেইটাই আপোনাৰ মৰি যোৱা চান্স থাকে। তো সেইটোৰ কাৰণে বন্ধুসকল আপোনালোকে এই কথাটো মনত ৰাখিব, যাতে আপোনাৰ ভঁৰালত কোনো অচিনাকি মানুহবিলাকে প্ৰৱেশ নকৰে। আৰু আপুনিও যদি নিজৰ ভঁৰালত, গাহৰি ভঁৰালত যেতিয়া সোমায়, সদায় হাত ভৰি ধুই কিনি সোমাব, হাত ভৰি চাবোনেৰে ধুই কিনি সোমাব, কাপোৰবিলাক সলাই সোমাব, আৰু গাহৰি ফাৰ্মটো তেনেকৈ সদায় চাফ চুতৰা ৰাখিব, ব্লিচিং পাউডাৰবিলাক মাৰি থাকিব, ফেনাইলবিলাক মাৰি থাকিব। এনেকুৱাকৈ আপোনালোকে আপোনাৰ ফাৰ্মিংটো কৰিব। তো বন্ধুসকল আজি এই 5টা বিষয় লৈ তেনেকৈ মই এই ভিডিঅ'টো বনাই কিনি মোৰ ভিডিঅ'টো শেষ কৰিবলৈ লৈছোঁ। বন্ধুসকল এই 5টা বিষয় যদি আপোনালোকে ভালদৰে ফ'ল' কৰে, আপোনাৰ পিগ ফাৰ্মিঙত আপুনি নিশ্চয় ছাকচেছ হ'ব। আৰু নেক্সট ভিডিঅ'ত কেতিয়াবা মই আৰু এটা টপিকছত তেনেকৈ এটাকৈ টপিকছত মই ধুনীয়াকৈ ভিডিঅ'বিলাক বনাম বন্ধুসকল। আজি মই অলপমান শ্বৰ্টলি তেনেকৈ আপোনালোকক এই ভিডিঅ'টো বনাই কিনি কিছুমান ইম্পৰ্টেণ্ট কথাবোৰ জনালোঁ। তো মোৰ ভিডিঅ'টো কেনেকুৱা লাগিছে বন্ধুসকল, যদি চাই কিনে ভাল লাগিছে, আৰু এই ভিডিঅ'টো চাই কিনে আপোনালোকে যদি ভাবে আপোনাৰ কাৰণে কিবা এটা লাভদায়ক হৈছে বুলি আপোনালোকে ভাবে, ভিডিঅ'টো শ্বেয়াৰ কৰিব, আৰু মোৰ ভিডিঅ'টো লাইক কৰিব, আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰিব বন্ধুসকল। তো মোৰ ভিডিঅ' ইমানতে মই শেষ কৰিছোঁ। থেংক ইউ ছ' মাছ ফৰ ৱাচিং দিছ ভিডিঅ'।